আকৌ আহিলোঁ আপোনালোকৰ চেনেলত। আমাৰ পবিত্ৰ ৰমজান মাহ চলি আছে আৰু এটি দুটি কৰি ৰমজান যাবলৈ ধৰিছে আৰু এইবাৰ কোনোবা এই ৰমজান মাহৰ ৰোজা পালে অহাবাৰ পায় কি নাপায় কোনো গেৰেণ্টি নাই। সেইকাৰণে আহে আৰু যায় মাহে ৰমজান, আহে আৰু যায় মাহে ৰমজান। আৰু ৰমজান মাহত ইয়াত দুখীয়া গৰীব যিমান আছে, ধনীয়ে গৰীবক দিব লাগিব। গৰীবও যেন এসাঁজ খাব পাৰে, পিন্ধিব পাৰে। ধনীক কৈছে যে তোমালোকে গৰীবক দিবা, তোমালোকৰ যিটো পইচা, ধনীক কৈছে দেই, তোমালোকৰ যিটো পইচা সেই পইচাৰ ভিতৰত অলপ পইচা গৰীবক দিবা, কিবা ইফতাৰী কিনি দিবা, চেহেৰি খাবলৈ কিবা চেহেৰি কিনি দিবা আৰু কাপোৰ কানি কিনিবৰ কাৰণে পইচা দিবা। সেইকাৰণে কৈছে নহয়, দুখীয়াৰে দুখাই হাই বুজোতা কোনো নাই, মাতিলিও নামাতা হৈ যায়। সেইকাৰণে দুখীয়া মানুহখিনি আহে ধনীৰ কাষত যে কিবা এটা পাম, ল'ৰা ছোৱালীৰ কাৰণে কিবা এটা বস্তু কিনিম, সিহঁতকো একযোৰ কাপোৰ পিন্ধাই দিম, কাৰণ আমিতো গৰীবেই, আমাৰতো একোৱেই নাই। ধনীৰ কাষলৈ আহে, মাদ্ৰাছাৰ কিছুমান ছাত্ৰ আহে আৰু বহুত জাগাৰ পৰা কিছুমান দুখীয়া মানুহো আহে যে ধনীৰ পৰা কিবা পাম। কিন্তু ভাল ধনী মানুহে দান কৰে আৰু কিছুমান ধনী মানুহে দান নকৰে, কাৰণ দান কৰিলে পইচা কমি যাব, দান নকৰিলে পইচা কমি যাব, উল্টা হ'ব। কিন্তু দান কৰিলে পইচা বাঢ়ে আৰু দান নকৰিলে পইচা কমিব। কেনেকৈ কমিব? ঘৰত কাৰোবাৰ বেমাৰ হ'ব, মোবাইলটো হেৰাই যাব, ঘৰত চুৰ হ'ব আৰু টেনচন হ'ব, কাৰোবাৰ বেমাৰ হ'ব, মেডিকেলত দৌৰা দৌৰি হ'ব, তাতে পইচা ওলাই যাব, গাড়ীখনত খুন্দা লাগিল এক্সিডেণ্ট, তাতেও পইচা ওলাই যাব, পইচাও ওলাই যাব কিন্তু টেনচনো আহি যাব। সেইকাৰণে দান কৰিলে পইচা বাঢ়ে আৰু দান নকৰিলে পইচা কমে আৰু টেনচনটো বাঢ়ে। সেইকাৰণে দুনিয়াৰ পৰা একদিন আমি যাবই লাগিব, এই দুনিয়াৰ পৰা আমি এদিন যাবই লাগিব, কাৰণ কফনত পকেট নাই, কফনত কিন্তু পকেট নাই, কবৰত আলমাৰি নাই। আৰু যিজনে নিব আহিব সেইজনে আকৌ ঘোচ নাখায়, যিখন ৱাৰেণ্ট লৈ আহিব। সেইকাৰণে মোৰ মুছলমান ভাইসকল, মিলি জুলি থাকা, সকলোৱে সকলোৰ লগত মহব্বতত থাকা, হিন্দু মুছলিম বুলি নক'বা, আমি সকলোৱে ভাই ভাই। হিন্দু এজনেও আমাক ইফতাৰী দিছে, সিহঁতে বুজি পায় যে ৰোজা ৰাখিলে কি হয়। হিন্দু মানুহো কিন্তু ইফতাৰী দিবলৈ আহিছে দেই, ইফতাৰী কিন্তু সিহঁতেও দিয়ে, খেজুৰ, বুট, কল, আপেল, সিহঁতে কিন্তু ইফতাৰী দিছে। হিন্দু মানুহে জানে কিন্তু ৰোজাৰ মাহত বিৰাট ভাল ধৰ্ম, এটা নেকি কৰিলে 700 নেকি পোৱা যায়, ইমান ভাল ধৰ্ম বুলি হিন্দু মানুহো জানে। সেইকাৰণে আমি সকলোৱে ভাই ভাই, হিন্দু মুছলিম আমাৰ ভিতৰত কোনো ভেদ ভাৱ নাই, কাৰণ এই দুনিয়াৰ পৰা আমি একদিন যাব লাগিব। কি লৈ যাবা কি থৈ যাবা, দুনিয়াৰ বস্তু এৰি এদিন মাটিৰ তল হবা। কবৰৰে প্ৰথম ৰাতি, মমিন ভাই, কাৰ নচিবে লিখি থৈছে কাৰ, আল্লাহ পৰৱদিগাৰ, যাবই যে লাগিব এদিন কবৰৰ বুকে।
আজৰাহিলে ধৰি নিব চকুৰ পলকতে অনা কান্দিবা মা ভনী নাভাঙিবা হিয়া তোমাৰ আমাৰ বিচাৰ হ'ব কিয়ামতৰ দিনা নেকাৰে গুচি যাব জান্নাতৰ বাগান গুণাগাৰে কান্দি ৰব দুজখৰ মাজতে অবৰৰে প্ৰথম ৰাতি শুনা মুমিন ভাই সকলোকে ৰমজান আৰু ঈদ মুবাৰক জনালোঁ। আসসালামু আলাইকুম। সকলো অসমবাসীক মই খেপ মামাই ঈদ মুবাৰক, ৰমজান মুবাৰক, ঈদ মুবাৰক। আসসালামু